চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান আশ্চৰ্য বৰুৱালৈ সৰ্বোচ্চ নম্বৰ প্ৰাপ্তিব্ৰতা দেওবাৰে চৰাইদেউ পৰ্যটন ভৱনত চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় বিগত বৰ্ষসমূহৰ দৰে এই বছৰো চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটি চলিত বৰ্ষৰ 120 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত এক বিশেষ বঁটাটি লাভ কৰে মথুৰাপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ আশ্চৰ্য বৰুৱাই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি প্ৰশান্ত দত্ত অধ্যাপক ডক্টৰ ৰক্তিম পাটৰ প্ৰাক্তন অধ্যক্ষ ললিত গগৈ টেঙাপুখুৰী জুনিয়ৰ কলেজৰ অধ্যক্ষ ফৰিজুৰ ৰহমান সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিলীপ বৰাকে ধৰি কেইবাগৰাকী সাংবাদিক বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অভিনন্দন অনুষ্ঠানটিৰ অঞ্চলটোৰ ৰাইজৰ লগতে অভিভাৱকসকল উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই আজি আমাৰ চৰাইদেউ আমাৰ যি অঞ্চলখনৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আজি আমি সম্বৰ্ধনা প্ৰদান কৰোঁ আমাৰ সৰ্বমুঠ ছাত্ৰ ছাত্ৰী আছিলে 121 জন আমি এটাই আশা কৰোঁ তেওঁলোক এনেকৈ ভালদৰে পঢ়া শুনা কৰি আগুৱাই যাওক আমাৰ বিশিষ্ট অতিথি হিচাপে আছিলে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি প্ৰশান্ত দত্ত ডাঙৰীয়া আৰু আমাৰ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিলীপ বৰা ডাঙৰীয়া আৰু আছিলে আমাৰ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ চাহু ডাঙৰীয়া মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।